নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমি লামডিং আহিছোঁ বুলি, আৰু লামডিঙলৈ যোৱা ৰাতি আহি পালোহি। তাৰপিছত আজি আকৌ আমি ঘূৰিছোঁ ৰাতিপুৱাই, আৰু কিয় আহিছিলোঁ মই সেয়া আপোনালোকক জনাইছিলোঁৱেই বাৰু। আৰু এয়া ৰাস্তাতে অকণমান ফটো মাৰিছে বাপেক জীয়েকে, কাৰণ এইখিনি ঠাইতে মানে 5 বছৰমানৰ আগতে এবাৰ আহিছিলোঁ, তেতিয়া তেওঁলোকে ফটো মাৰিছিলে, আৰু এতিয়া সেই একেটা পজতে মানে একেডোখৰ জেগাতে দুইজনৰ ফটো মাৰিবলৈ মন গ'ল। আৰু তাৰপিছত ফটো মাৰিলোঁ, ভালো লাগে দিয়কচোন। তেতিয়া মানে মিস্কা সৰু আছিলে অকণমান, আৰু এতিয়া অকণমান ওখ হৈ গ'ল, ডাঙৰ হৈ গ'ল। কিবা এটা ভাল লাগে, এইবিলাক মেমৰি থাকি যাব। আমি আহি থাকোঁতে যে অকণমান ভয় খাইছিলোঁ বুলি কৈছিলোঁ, সেই হাতী ওলাইছিলে জেগাখিনি, এইখিনি জেগাতে ইমান ঘন জংঘল, মানে বহুত দূৰলৈকে মানে আছে ৰিজাৰ্ভখন। আৰু এইখিনি জেগাত মানে কোনো মানুহ চানুহ নাই। কেনেকুৱা ভয় লাগিছিলে কালি ৰাতি, সঁচাকৈ বৰ ভয়ংকৰ অভিজ্ঞতা এটা হ'ল। আৰু আমি আহি থাকোঁতে ভাবিলোঁ তেজপুৰ যাওঁগৈ, কাৰণ ইমান দূৰ আহিছোঁ যেতিয়া অকণমান ক'ৰবাত ফুৰি যাওঁ, তেতিয়া অকণমান মনটো ভাল লাগিব। সেয়ে ভাবিলোঁ তেজপুৰলৈ যাওঁ। আৰু তেজপুৰলৈ বহুত বছৰ হ'ল অহা। আগতে মিস্কাৰ 9 মাহমান হৈ থাকোঁতে আমি আহিছিলোঁ, আৰু আজি তাই 9 বছৰৰ পিছত আকৌ আহিছোঁ ফুৰিবলৈ। এইফালে কলীয়া ভোমোৰা দলংখন, ইমান ভাল লাগে দলংখন দেখি। আগতে আমি সৰু হৈ থাকোঁতেও আহিছিলোঁ দেউতাহঁতৰ লগত তেজপুৰলৈ। তাৰপিছত ভাবিলোঁ প্ৰথমতে খাই লওঁ, কাৰণ ভোক লাগিছে, দুপৰীয়া হৈ গ'ল। আৰু চিংফৌ হোটেল এখন আমি পালোঁ, ইয়াতে ভাবিছোঁ সোমাই চাওঁ কেনেকুৱা লাগে খাবলৈ। আৰু মই ট্ৰেডিশ্যনেল খানাবিলাক খুব ভাল পাওঁ খাই, সেইবাবে ভাবিলোঁ অকণমান ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। তাৰপিছতে আমি ইয়াতে থালি অৰ্ডাৰ কৰিলোঁ, আৰু ইমান ধুনীয়াকৈ দিছে চাওকচোন। টোপোলা ভাত, লগতে বইল দালি, আৰু তেওঁলোকৰ ঢেৰ কিবাকিবি আইটেম আছিলে। সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে, বহুত টেষ্টি হৈছিলে। আৰু এওঁলোকে খাইছিলে গাহৰি মাংস। মই আকৌ গাহৰি মাংসটো অকণমান বাহিৰত খাবলৈ বৰ টান পাওঁ, সেইকাৰণে ভাবিলোঁ চিকেনকে লওঁ, আৰু মই লৈছিলোঁ তিল চিকেন। আৰু এওঁলোকৰ কমপ্লিমেণ্টেৰী এটা দিছিলে, এইটো ইমান টেষ্টি হৈছে নহয়, কি ক'ম মানে। আৰু সঁচাকৈ বৰ ধুনীয়া হৈছিলে খানাটো। আৰু এনেকুৱা ট্ৰেডিশ্যনেল খানাবোৰ খাই সঁচাকৈ মই বিৰাট ভাল পাওঁ, সেইকাৰণে মানে একদম মনটো খুচ হৈ গ'ল। আৰু সঁচাকৈ খাই খুব ভাল পালোঁ, বহুত টেষ্টি হৈছে। আকৌ এবাৰ আহিব লাগিব, তেজপুৰ আহিলে ইয়াতে আকৌ খাবলৈ আহিব লাগিব। আৰু মালিকজনৰো কথা বতৰা খুব ভাল, খুব ধুনীয়াকৈ সুধিছে ভাল পালে নে বেয়া পালে। সঁচাকৈ বৰ ভাল লাগিলে। খাই বৈ আমি অকণমান সময় ইয়াতে ৰখিলোঁ, ইফালে সিফালে খোজকাঢ়িও দিছোঁ, কাৰণ আকৌ বহুত দূৰ যাব লাগিব নহয়, সেইবাবে। আৰু তাৰপিছতে লাহেকৈ আকৌ গাড়ীত উঠিছোঁগৈ। এতিয়া আকৌ আমি যাম বুলি ভাবিছোঁ অগ্নিগড় চাবলৈ। অগ্নিগড় চাবলৈ আমি দুবাৰ আহিছোঁ, কিন্তু মিস্কা অহা নাই। আৰু তাই যেতিয়া আহিছিলে একেবাৰে সৰু আছিলে, 9 মহীয়া কেঁচুৱা, সেইবাবে ভাবিলোঁ এইবাৰ দেখাই নিওঁ। আৰু কিতাপত সিহঁতে যিহেতু এইবোৰ পঢ়িয়ে থাকে, অগ্নিগড়ৰ বিষয়ে, ঊষা অনিৰুদ্ধৰ বিষয়ে, বান ৰজাৰ বিষয়ে সিহঁতৰ অসমীয়া কিতাপখনত আছেই, আৰু সেইবাবে ভাবিলোঁ এবাৰ তাইক চকুৰে দেখাই নিওঁ। কিতাপত যিমানেই কথাবোৰ নপঢ়ক কিয়, কিন্তু প্ৰেক্টিকেলি যদি দেখুৱাব পাৰোঁ, তেতিয়া সঁচাকৈ কথাবোৰ একেবাৰে সদায় কাৰণে মনত ৰৈ যায়। সেইবাবে অগ্নিগড়লৈ লৈ আহিছোঁ। আৰু এনেকুৱা ঐতিহাসিক ঠাইবোৰ আচলতে ল'ৰা ছোৱালীক দেখুৱাব লাগে, কাৰণ সিহঁতে কিতাপত পঢ়িবলৈ পায়। আমাৰ অসমখনতে বহুত এনেকুৱা ঠাই আছে, যিখিনি ঠাইত আমি ল'ৰা ছোৱালীক ফুৰাবলৈ নিব পাৰোঁ। তাৰপিছতে সকলোৱে লাহে লাহে ওপৰলৈ গৈ আছে, ষ্টেপ বগাই বগাই। আৰু এই কামটোৱে আটাইতকৈ কঠিন হয়, ওপৰলৈ গৈ থকাটো বৰ দিগদাৰ হয়। নামি আহিবলৈ ভাল লাগে, কিন্তু ওপৰলৈ যাবলৈ বৰ কষ্ট হয় দেই। কিন্তু চাব লাগিবই, সেইবাবে কষ্ট কৰিবই লাগিব। আৰু মই লাহে লাহে গৈ আছোঁ, তেওঁলোকে গৈছে বাৰু পটাপট। মই ইমান জল্দি যাব নোৱাৰোঁ, সেইবাবে এইফালে সেইফালে চাই চাই গৈ আছোঁ। আৰু ইমান ধুনীয়া লাগে জেগাডোখৰ, নহয়নে? একদম পাহাৰীয়া এটা ফিল হয়, কিন্তু চবতকৈ দিগদাৰী কাম এইটোহে, ষ্টেপ বগাই বগাই গৈ থকাটো। হ'লেও লাহে লাহে গৈছোঁ, ভাগৰ ইমান নালাগে লাহে লাহে গ'লে। তাৰপিছতে গৈ পালোঁগৈ ওপৰত, আৰু মই অকণমান সময় বহি লৈছোঁ। মোৰ একেবাৰে বুকু ধপধপাই যায়গৈ এনেকৈ ষ্টেপত বহুত দেৰি খোজকাঢ়ি আহিলে। তাৰপিছতে সেইফালে আকৌ আমাৰ বাপেকে জীয়েকে ফটো মাৰি আছে। বাপেকে একেবাৰে জীয়েকক ফটো মাৰিয়ে থাকে, মোকহে মাৰিবলৈ টান পায়। এনেই কৈছোঁ বাৰু। তাৰপিছত মই আৰু সেয়া ক'ত উঠিছোঁগৈ চাওকচোন ফটো মাৰিবলৈ। খুব ধুনীয়াকৈ প'জ দিছোঁ, কাৰণ আজিকালি আৰু ফটোৱে মেইন নহয় জানো। মোক দেখি আকৌ মিস্কাও উঠিছেগৈ, আৰু তাই উঠি ঘূৰিব পৰা নাই, মোক কৈ আছে নমাই দিয়াহি নমাই দিয়াহি।
তাৰপিছতে এয়া ইমান ধুনীয়া মূৰ্তিকেইটা চাওকচোন, ঊষা অনিৰুদ্ধৰ বিয়া পতাৰ এটা দৃশ্য, আৰু এইফালে চিত্ৰলেখা। সঁচাকৈ বৰ ধুনীয়া লাগিছে দেখিবলৈ। আৰু মই মিস্কাক দেখাই আছোঁ, চোৱাচোন তুমি যে কিতাপত পঢ়িবলৈ পাইছিলা এয়াই হয়, তাইক বুজাই আছোঁ কথাবোৰ। আৰু এইকেইটা যে বৰ ধুনীয়া লাগে, কাঠফুলাৰ আকৃতিৰ বনাই থৈছে যে। তাৰপিছতে সেয়া নামি আহিলোঁ, আহি আৰু আমি ওলাই আহিলোঁ তাৰ পৰা। তাৰপিছতে এইখন আকৌ মানসিক চিকিৎসালয়খন, এওঁ কৈছে এইখনেই চোৱা মানসিক চিকিৎসালয়, মোক জোকাই আছে ইয়াতে থৈ যাওঁ নি আগতে আমাৰ, আপোনালোকৰ হয়নে নহয় বাৰু, আগতে আমি কিবাকিবি এনেকুৱা উল্টা পুল্টা কথা ক'লে যে কয় তেজপুৰত থৈ আহিবলৈ হ'ল আৰু তেজপুৰ যাবলৈ হ'ল আৰু। অৱশ্যে ধেমালি কৰিছোঁ দেই, এইটো ধেমালি কৰা কথা নহয়। যিসকলৰ লগত হয় তেওঁলোকেহে জানে, বা তেওঁলোকৰ আত্মীয়সকলেহে জানে কেনেকুৱা পৰিস্থিতি এটাৰ সৃষ্টি হয়। সেইবাবে কাৰো নহওক এনেকুৱা ঘটনা। তাৰপিছতে আহি আমি বোকাখাট পালোঁহি, আৰু বোকাখাট বুলিলে আৰু পেৰা নল'লে হ'ব জানো, সেইবাবে পেৰা লৈ ল'লোঁ। তাৰপিছতে চাহ খালোঁ, গৰম গৰম পকৰি বনাই আছিলে, সেয়াও খালোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই।